আসসালামু আলাইকুম নমস্কাৰ মোৰ নাম মোহাম্মদ জালালউদ্দিন মই হাতীগাঁৱত থাকো মোৰ দুটা কিডনি বেয়া হৈ গল ডেমেজ হৈ গল মই জিএমচিএইচত ট্ৰিটমেন্ট কৰি আছো সপ্তাহত দুটাকে ডায়াগনচিছ কৰি আছো মোৰ বৰ্তমান আৰ্থিক অৱস্থা খুব শোচনীয় সেয়েহে সকলো সন্মানীয় ৰাইজক মই মোৰ ফালৰ পৰা আহ্বান জনাইছো মোক অলপ আৰ্থিক সাহায্য আগবঢ়াব যাতে মই জীয়াই থাকিব পাৰো মোৰ দুটা ল'ৰা ছোৱালীলৈ যাতে মই শান্তিৰে সংসাৰখন চলাব পাৰো তাৰ কাৰণে সকলো সন্মানীয় ৰাইজৰ ওচৰত মই আৰ্থিক সাহায্য আবেদন কৰিছো আপুনি মোবাইলৰ স্ক্ৰীনত দেখা ব্যক্তিগৰাকীৰ নাম জালালউদ্দিন আহমেদ জন্মস্থান বৰপেটা জিলাৰ কয়াকুছিৰ নিকটৱৰ্তী গাঁও খৰমাত ৩৫ বছৰ আগতে ব্যৱসায়ী সূত্ৰে গুৱাহাটীৰ হাতীগাঁৱত বসবাস কৰি আছিল ব্যক্তিগৰাকী বিগত ৫ বছৰে বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰাই আছিল যদিও ২ বছৰ পূৰ্বে দুয়োটা কিডনি বিকল হোৱা ধৰা পৰে চিকিৎসা কৰি গাঁঠিৰ ধন শেষ কৰি এতিয়া আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে এসময়ত প্ৰতিষ্ঠিত ব্যৱসায়ী জালালউদ্দিন আহমেদ সপ্তাহত দুবাৰকৈ কৰিব লগা হৈছে ডায়ালিচিছ ফলত একমাত্ৰ উপাৰ্জনকাৰী জালালউদ্দিনৰ পৰিয়ালটো আৰ্থিকভাৱে কঙাল হৈ পৰিছে আৰ্থিক সহায় বিচাৰি ৰাইজৰ ওচৰত জনাইছে আবেদন চলাব পৰা মানুহটোৱে মোৰ হাজবেণ্ড আছিল এতিয়া মোৰ ঘৰ চলাব পৰা কোনো নাই মোৰ দুটা ল'ৰা ছোৱালী সৰু হৈ খেল ধেমালি বয়সে যোৱা নাই সিহঁতৰ ডক্টৰৰ কোনো কথা বুজি নাপায় ঘৰৰ কোনো কথা বুজি নাপায় সিহঁতৰ ওচৰত মই কোনো কথা কৈ আৱেগক প্ৰকাশ কৰিব নোৱাৰিম মোৰ কেৱল হাজবেণ্ডৰ ওপৰতে মোৰ চব ভৰসা সেইকাৰণে চবৰ ওচৰত মই এইটো প্ৰাৰ্থনা কৰোঁ যাতে মোক হাজবেণ্ডক সহায় কৰি ল'ৰা ছোৱালী দুটাৰ ওপৰত যাতে অলপ সহায় কৰি এইখিনি মোৰ অনুৰোধ নমস্কাৰ আসসালামু আলাইকুম I am Dr. Nurul Islam, professor of the college. Basically, I am sitting by that person for helping that family only. My thinking is how to make cure of that person. He has been suffering for 2 years on kidney problem. Already his 2 kidneys is damaged, and without operation, without kidney transplantation, no way. And he has no any money in his hand. Family is suffering for 2 years, as you know. So just I request to all of you, you help on the basis of human ground. And one thing I just tell you, life is nothing. We have been here for time being. You can help. You have your neighbors, your family, your friends. Just you forward your kind hand. I think that person will be cured and that family will be saved. His account number and QR code has been given on the screen. Just to see and help as far as possible. Thank you.